আগন্তুক ৪৮ ঘণ্টাত ধনুৰাশিৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিব পাৰে যিটোৱে আপোনাৰ ভাগ্য সম্পূৰ্ণ সলনি কৰি দিব। যিজন মানুহে আপোনাক ইগন'ৰ কৰিছিল অৱহেলা কৰিছিল সেইজনে পুনৰ আপোনাৰ ওচৰ চাপি আহিব পাৰে। টকা পইচা, প্ৰেম জীৱন আৰু কৰ্মজীৱন এই তিনিওটা দিশতেই ইউনিভাৰ্ছে দিছে শক্তিশালী সংকেত। কিন্তু এই দুদিনত এটা ভুল সিদ্ধান্তই সকলো নষ্ট কৰিব পাৰে। সেয়েহে শেষলৈকে চাই থাকক, কাৰণ আজিৰ এই ৰাশিফলত আছে আপোনাৰ ভাগ্য খুলি দিয়া গুপ্ত বাৰ্তা। প্ৰথমতে আহিছোঁ আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত। এই ৪৮ ঘণ্টাত ধনুৰাশিৰ মানুহৰ বাবে টকা পইচাৰ ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। বহুদিন ধৰি যিটো কামত আপুনি পৰিশ্ৰম কৰি আছিল তাৰ ফল লাহে লাহে আহিবলৈ আৰম্ভ কৰিব। বিশেষকৈ যিসকল বিজনেছ, অনলাইন কাম বা কমিশ্যন ৰিলেটেড কামৰ লগত জড়িত তেওঁলোকৰ বাবে এই সময়টো অত্যন্ত শক্তিশালী হ'ব। এই দুদিনত হঠাৎ কোনো নতুন ইনকাম চ'ৰ্চৰ কথা শুনিব পাৰে। কোনো বন্ধুৰ পৰা, ৰিলেটিভৰ পৰা বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে লাভজনক সুযোগ আহিব পাৰে। কিন্তু ইউনিভাৰ্ছে কৈছে খৰধৰ কৰি বিশ্বাস নকৰিব। সকলো ডকুমেণ্টছ বা কথা ভালদৰে চেক কৰাৰ পিছতহে সিদ্ধান্ত লওক। যিসকল বহুদিন ধৰি টকা ফাঁচি থকাৰ সমস্যাত আছিল, যেনে ধাৰ দিয়া টকা উভতাই নোপোৱা, পে'মেণ্ট লেট হোৱা বা চেলাৰী ইছ্যু, তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। ৰৈ থকা টকা লাহে লাহে উভতি অহাৰ যোগ দেখা গৈছে। কিন্তু এটা বিশেষ সতৰ্কবাণীও আছে। এই ৪৮ ঘণ্টাত ইম'চনেল হৈ খৰচ কৰিলে পিছত অনুশোচনা হ'ব পাৰে। বিশেষকৈ অনলাইন শ্বপিং, আননেচেচাৰী গিফ্ট বা বন্ধুৰ কথাত টকা ইনভেষ্ট কৰাৰ আগতে দুবাৰ ভাবিব, কাৰণ শনি গ্ৰহৰ প্ৰভাৱৰ বাবে ভুল জেগাত টকা গ'লে পুনৰ উভতাই পোৱাটো কঠিন হ'ব। ভাগ্যৰ এটা গুপ্ত সংকেত: যদি এই দুদিনত আপুনি হঠাৎ পুৰণি কইন, নোট বা আনএক্সপেক্টেড টকা পায়, তেন্তে বুজিব যে লক্ষ্মী যোগ সক্ৰিয় হৈছে। এইটো আগন্তুক ডাঙৰ ফাইনেন্সিয়েল চেঞ্জৰ সংকেত হ'ব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে বছ বা ছিনিয়ৰৰ পৰা এপ্ৰিয়েকশ্যন পাব পাৰে। এক্সট্ৰা ৰেছপন্সিবিলিটি আহিব পাৰে, যিটো ভৱিষ্যতে প্ৰমোশ্যন বা চেলাৰী বৃদ্ধি কৰাৰ পথ খুলিব। নতুন চাকৰিৰ অফাৰ বা ইণ্টাৰভিউ কল অহাৰ সম্ভাৱনা আছে। বিজনেছ কৰা লোকসকলৰ বাবে কাষ্টমাৰ বৃদ্ধি, নতুন অৰ্ডাৰ বা লাভজনক ডিল ফাইনেলিছ হ'ব পাৰে। বিশেষকৈ ট্ৰেভেল, এডুকেশ্যন, ডিজিটেল বা ফুড ৰিলেটেড বিজনেছত লাভৰ যোগ বেছি আছে। ইউনিভাৰ্ছৰ শক্তিশালী বাৰ্তা: আগন্তুক ৪৮ ঘণ্টাত নিজৰ মূল্য কম নকৰিব। আপুনি যিমান ডিজাৰ্ভ কৰে তাতকৈ কমত কম্প্ৰমাইজ নকৰিব। আপোনাৰ এনাৰ্জি এই সময়ত মানি মেগনেট হৈ আছে। পজিটিভ চিন্তা ৰাখক। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে ৩ আৰু ৯। শুভ সময় ৰাতিপুৱা ৯:১৫ পৰা ১১ বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ধন বৃদ্ধিৰ প্ৰতিকাৰ: বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক বা গৰুক কল খাবলৈ দিয়ক। এইটোৱে ফাইনেন্সিয়েল ব্লকেজ আঁতৰাই দিব আৰু ধন ভাগ্য শক্তিশালী কৰিব। তাৰপিছত আহিছোঁ আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আগন্তুক ৪৮ ঘণ্টা ধনুৰাশিৰ প্ৰেম জীৱনত বহুত ইম'চনেল আৰু ছাৰপ্ৰাইজিং এনাৰ্জি লৈ আহিছে। যিসকল হৃদয় বহুদিন ধৰি কনফিউজ হৈ আছিল, তেওঁলোকে এতিয়া কোনো বিশেষ সত্য বুজি পাবলৈ আৰম্ভ কৰিব। ইউনিভাৰ্ছে আপোনাক এজন মানুহৰ আচল অনুভৱ দেখুৱাব পাৰে। যিসকল অলৰেডি ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময়তে ৰিলেশ্যনশ্বিপ গভীৰ হ'ব। পাৰ্টনাৰৰ লগত ইম'চনেল বণ্ডিং আগতকৈ বেছি শক্তিশালী হ'ব পাৰে। বহুদিন ধৰি যি কথা মনত ৰাখি আছিল সেই কথা আজি বা কাইলৈ শ্বেয়াৰ কৰাৰ যোগ আছে আৰু আশ্চৰ্যজনকভাৱে পাৰ্টনাৰে আপোনাক বুজিবলৈ চেষ্টা কৰিব। কিন্তু ইয়াত এটা সতৰ্কবাণীও আছে। এই ৪৮ ঘণ্টাত সৰু ভুল বুজাবুজি ডাঙৰ কাজিয়ালৈ ৰূপ ল'ব পাৰে। যদি আপুনি জেদ আচৰণ কৰে, বিশেষকৈ ৰাগৰ সময়ত কোৱা কথা ৰিলেশ্যনশ্বিপত আঘাত দিব পাৰে। সেয়েহে শান্ত থাকিব লাগিব। যিসকল ছিংগেল হৈ আছে আপোনালোকৰ জীৱনত হঠাৎ এজন নতুন মানুহ এণ্ট্ৰি হ'ব পাৰে। এই মানুহজন ছ'চিয়েল মিডিয়া, ফোন কল, ট্ৰেভেলছ বা বন্ধুৰ জৰিয়তে লগ পোৱাৰ সম্ভাৱনা বেছি আছে। প্ৰথমতে সাধাৰণ কথা বতৰাৰ দৰে লাগিলেও পিছত ইম'চনেল এটেচমেণ্ট বৃদ্ধি পাব পাৰে। আৰু যিসকলৰ এক্সৰ কথা এতিয়াও মনত আছে, ইউনিভাৰ্ছে কৈছে অতীতৰ এজন মানুহ পুনৰ কণ্টেক্ট কৰিব পাৰে। কিন্তু এইবাৰ সিদ্ধান্ত আপোনাৰ। পুনৰ বিশ্বাস কৰিব নে নতুন পথ
বাচিব সেইটো বুদ্ধিৰে ভাবিব লাগিব। বিবাহিত লোকসকলৰ বাবে দাম্পত্য জীৱনত শান্তি লাহে লাহে উভতি আহিব। পাৰ্টনাৰৰ লগত একেলগে সময় কটোৱাৰ সুযোগ পাব পাৰে। ফেমিলি ৰিলেটেড কোনো টেনশ্যন কমি যাব পাৰে। যদি বহুদিন ধৰি কমিউনিকেশ্যন গেপ আছিল তেন্তে এই 48 ঘণ্টাত সেই দূৰত্ব কমিবলৈ আৰম্ভ কৰিব। ইউনিভাৰ্চেল গুপ্ত সংকেত, যদি আপুনি এই দুদিনত একে গান বাৰে বাৰে শুনা পায় বা হঠাৎ কোনো পুৰণি মেছেজ ফটো দেখা পায় তেন্তে বুজিব যে হৃদয়ৰ এনাৰ্জি সক্ৰিয় হৈছে। ইউনিভাৰ্ছে আপোনাক কিবা অনুভৱ বুজাব বিচাৰিছে। বিশেষ প্ৰেম সংকেত, আগন্তুক 48 ঘণ্টাত ৰাতিৰ সময়ত ফোন নটিফিকেশ্যন, আনএক্সপেক্টেড টেক্সট বা লেট নাইট কলে আপোনাৰ মন কঁপাই তুলিব পাৰে। এজন মানুহে আপোনাক বহুত দিন ধৰি অবজাৰ্ভ কৰি আছে। এই সময়ত কি কৰিব? অহংকাৰ নকৰিব। পাৰ্টনাৰৰ কথা মন দি শুনক। অতীতৰ দুখ এৰি নতুন এনাৰ্জি গ্ৰহণ কৰক। নিজৰ ভেলু কেতিয়াও কম নকৰিব, কাৰণ ইউনিভাৰ্ছে কৈছে যিজন মানুহ আপোনাৰ বাবে সঁচা তেওঁ কেতিয়াও আপোনাক পাৰ্মানেণ্টলি এৰি নাযায়। শুভ ৰং হৈছে গোলাপী, শুভ সংখ্যা হৈছে 6, শুভ সময় সন্ধিয়া 6:30 পৰা 9:15। প্ৰেম শক্তিশালী কৰাৰ বিশেষ প্ৰতিকাৰ, শুক্ৰবাৰে বগা ফুল বা সুগন্ধি বস্তু মন্দিৰত অৰ্পণ কৰক। ইয়াৰ ফলত প্ৰেম আৰু দাম্পত্য জীৱনত পজিটিভ এনাৰ্জি বৃদ্ধি পাব। এতিয়া লৈ আহিছোঁ কেৰিয়াৰ এণ্ড জব লাইফ প্ৰেডিকশ্যন। আগন্তুক 48 ঘণ্টা ধনুৰাশিৰ কেৰিয়াৰ জীৱনত এটা শক্তিশালী টাৰ্ণিং পইণ্ট লৈ আহিব পাৰে। যিসকলে বহুদিন ধৰি ষ্ট্ৰাগল কৰি আছিল, চাকৰি, বিজনেছ বা ফিউচাৰক লৈ চিন্তিত আছিল, তেওঁলোকৰ বাবে ইউনিভাৰ্ছে নতুন পথ খুলিবলৈ আৰম্ভ কৰিছে। এই সময়ত আপুনি কৰা পৰিশ্ৰমৰ মূল্য লাহে লাহে পাবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি যি কাম নবডি নটিচ কৰিছিল সেই কাম এতিয়া ছিনিয়ৰ বা ইম্পৰ্টেণ্ট মানুহৰ চকুত পৰিব পাৰে। এপ্ৰিয়েকশ্যন প্ৰাইজ বা নতুন ৰেছপন্সিবিলিটি অহাৰ সম্ভাৱনা বেছি আছে। চাকৰি কৰা লোকসকলৰ বাবে অফিচত কম্পিটিশ্যন বেছি থাকিলেও আপুনি নিজৰ টেলেণ্টেৰে বেলেগ হৈ উঠিব। কোনো ছিনিয়ৰ পাৰ্চন আপোনাৰ কামত ইমপ্ৰেছড হ'ব পাৰে। ইণ্টাৰভিউ, প্ৰমোশ্যন বা ট্ৰেন্সফাৰ ৰিলেটেড ভাল খবৰ আহিব পাৰে। কিন্তু এটা গুপ্ত সতৰ্কবাণীও আছে, কলিগসকলে নিজৰ চিক্ৰেট প্লান নক'ব, কাৰণ সকলো মানুহে আপোনাৰ ভাল বিচৰা নাই। কোনো এজন মানুহে আপোনাৰ ছাকচেছ দেখি ভিতৰি হিংসা অনুভৱ কৰিব পাৰে। যিসকল নতুন চাকৰি বিচাৰি আছে, আগন্তুক 48 ঘণ্টাত ফোন কল, ইমেইল বা আনএক্সপেক্টেড অপৰচুনিটি আহিব পাৰে। বিশেষকৈ অনলাইন এপ্লাই কৰা কামৰ পৰা পজিটিভ ৰেছপন্স পোৱাৰ যোগ আছে। এই সময়ত কনফিডেন্সে আপোনাৰ বিগেষ্ট পাৱাৰ হ'ব। ষ্টুডেণ্টছ আৰু লাৰ্ণাৰৰ বাবে পঢ়া শুনাত কনচেনট্ৰেশ্যন আগতকৈ বেছি হ'ব। নতুন স্কিল শিকিবলৈ আৰম্ভ কৰিলে ভৱিষ্যতে ডাঙৰ লাভ দিব। বিশেষকৈ ডিজিটেল কমিউনিকেশ্যন, টিচিং বা ট্ৰেভেল ৰিলেটেড ফিল্ডত আপোনাৰ বাবে লাকি হ'ব পাৰে। বিজনেছ কৰা লোকসকলৰ বাবে নতুন ক্লায়েণ্ট, প্ৰফিটেবল ডিল বা পাৰ্টনাৰশ্বিপৰ সংকেত দেখা গৈছে। কিন্তু চহী কৰাৰ আগতে সকলো টাৰ্মছ ভালদৰে চেক কৰিব। খৰধৰ কৰি ডিচিশ্যন ল'লে পিছত সমস্যা হ'ব পাৰে। ইউনিভাৰ্চেল গুপ্ত সংকেত, যদি আপুনি বাৰে বাৰে ইগল, আকাশ, এৰোপ্লেন বা ভ্ৰমণ সম্পৰ্কীয় কোনো সংকেত দেখা পায় তেন্তে বুজিব কেৰিয়াৰ এক্সপেনশ্যনৰ যোগ আৰম্ভ হৈছে। আপুনি এতিয়া আগতকৈ ডাঙৰ ষ্টেজলৈ যাবলৈ ওলাইছে। বিশেষ ভাগ্য সংকেত, আগন্তুক 48 ঘণ্টাত এজন পাৱাৰফুল মানুহৰ লগত যোগাযোগ হ'ব পাৰে, যিজনে আপোনাৰ ফিউচাৰ চেঞ্জ কৰিব পাৰে। এই মিটিং বা কনভাৰেশ্যন কেতিয়াবা লাইটলি নহ'ব পাৰে। কি কৰিব এই সময়ত? নিজৰ লক্ষ্য ক্লিয়াৰ ৰাখক, নিগেটিভ মানুহৰ পৰা দূৰত থাকক, নতুন সংযোগক ভয় নকৰিব, নিজৰ টেলেণ্ট কনফিডেণ্টলি দেখুৱাওক, কাৰণ ইউনিভাৰ্ছে কৈছে ধনুৰাশিৰ বাবে এতিয়া গ্ৰথৰ দুৱাৰ খুলিবলৈ আৰম্ভ হৈছে। শুভ ৰং নীলা, শুভ সংখ্যা 1 আৰু 3, শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। কেৰিয়াৰ ছাকচেছ প্ৰতিকাৰ, বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধক বা গৰু বা গৰীব মানুহক খাদ্য দান কৰক। ইয়াৰ ফলত কেৰিয়াৰ যিবিলাক বাধা বিঘিনি আছে সেইবিলাক কমিব আৰু ভাগ্য শক্তিশালী হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকল, আগন্তুক 48 ঘণ্টা আপোনাৰ জীৱনত সাধাৰণ সময় নহয়।
এই সময়ত ইউনিভাৰ্ছে আপোনাক কিছুমান বিশেষ সংকেত দিব আৰু সেই সংকেত বুজি পোৱাজনেই নিজৰ ভাগ্য সলনি কৰিব। মনত ৰাখিব, যি দুখ আপুনি ইমান দিন সহ্য কৰিলে তাৰ প্ৰতিদান এতিয়া লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে। প্ৰেম, টকা পইচা আৰু কৰ্মজীৱন তিনিওটা দিশতেই নতুন দুৱাৰ খুলিব পাৰে। কিন্তু এটা কথা কেতিয়াও পাহৰিব নালাগে, নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ আপোনাৰ ভিতৰত থকা শক্তি বহু মানুহে এতিয়াও চিনিব পৰা নাই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, কাৰণ আগন্তুক ভিডিঅ'ত থাকিব আপোনাৰ ভাগ্য সলনি কৰি দিব পৰা আৰু অধিক গুপ্ত ৰাশি সংকেত। জয় শনিদেৱ, ইউনিভাৰ্ছ আপোনাৰ লগত আছে। ধন্যবাদ।